এক্সপ্ৰেছৰ সৈতে ষ্টুডিঅ'ত মই বাপুৰী ৰাজ্য চৰকাৰৰ তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষাৰ ফলাফল ঘোষণা 11510টা পদৰ বাবে ফলাফল ঘোষণা কৰা হৈছে সেৱাৰ ৱেবছাইটত উপলব্ধ হ'ব ফলাফল www.sebaonline.org ত উপলব্ধ হৈছে ফলাফল কাইলৈ প্ৰকাশ পাব চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাৰ ফলাফল 11 মে প্ৰদান কৰা হ'ব দুইটা বৰ্গৰ নিযুক্তি পত্ৰ গৃহমন্ত্ৰী অমিত শাহে বিতৰণ কৰিব নিযুক্তি পত্ৰ ৰাজ্য চৰকাৰৰ দুবছৰীয়া বৰ্ষপূৰ্তি দিনাই খানাপাৰাত প্ৰদান কৰা হ'ব নিযুক্তি পত্ৰ পুনৰ এবাৰ কৈছো ৰাজ্য চৰকাৰৰ তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছে প্ৰথমতে যেহেতু 11 বজাত ঘোষণা কৰাৰ কথা আৰু এতিয়া 2 বজাত ঘোষণা কৰা হৈছে 11510টা পদৰ বাবে ফলাফল ঘোষণা কৰা হৈছে সেৱাৰ ৱেবছাইটত উপলব্ধ হৈছে ফলাফল ৱেবছাইটটো পুনৰ কৈ দিছো www.sebaonline.org ত উপলব্ধ ফলাফল কাইলৈ চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব 11 মে প্ৰদান কৰা হ'ব দুইটা বৰ্গৰে নিযুক্তি পত্ৰ গৃহমন্ত্ৰী অমিত শাহে বিতৰণ কৰিব নিযুক্তি পত্ৰ 11 মেত গৃহমন্ত্ৰীগৰাকী আহি তেওঁ নিজ হাতে বিতৰণ কৰিব নিযুক্তি পত্ৰ আৰু ৰাজ্য চৰকাৰৰ দুবছৰীয়া বৰ্ষপূৰ্তি দিনাই খানাপাৰাত প্ৰদান কৰা হ'ব নিযুক্তি পত্ৰ আৰু এইখিনিতে উল্লেখ কৰিব পাৰি যে যেহেতু কেনেধৰণে সেই পৰীক্ষা অনুষ্ঠিত হৈছিল কেনেকৈ ইণ্টাৰনেট কৰ্তন কৰি দিয়া হৈছিল সম্পূৰ্ণ এটা এনেকুৱা ধৰণৰ ব্যৱস্থাৰ মাজেৰে পৰীক্ষা নিয়ন্ত্ৰণ কৰা হৈছিল সেই সময়ছোৱাত দেখিবলৈ পোৱা গৈছিল যাতে কোনো ধৰণে পেপাৰ লিক নহয় বা কোনো ধৰণৰ ঘটনা নঘটক তাৰ পৰিপ্ৰেক্ষিতত যেনেধৰণে যেনেকুৱা ধৰণৰ ব্যৱস্থা কৰিব পাৰি বিশেষভাৱে মুখ্যমন্ত্ৰীগৰাকীয়ে সমগ্ৰ প্ৰক্ৰিয়াটোক হস্তক্ষেপ কৰিছিল তেওঁ নিৰ্দেশ মৰ্মে সকলোখিনি হৈছিল আৰু তাত কটকটীয়া সুৰক্ষা ব্যৱস্থা হৈছিল কোনো ধৰণৰ যাতে পৰীক্ষা পেপাৰ ফাদিল কৰা বা তেনেকুৱা ধৰণৰ কোনো ধৰণৰ ঘটনা নঘটক তাৰ ওপৰত নিৰ্ভৰ কৰা হৈছিল বা তেনেকুৱা ধৰণৰ ব্যৱস্থা কৰা হৈছিল সিসি কেমেৰা লগোৱা হৈছিল গতিকে খুব বিশেষ এটা ব্যৱস্থাৰ মাজেৰে যেহেতু অতিকৈ কটকটীয়া এটা ব্যৱস্থাৰ মাজেৰে পৰীক্ষা অনুষ্ঠিত হৈছিল মোবাইল ফোন বেলেগত থৈ যাবলগীয়া হৈছিল গতিকে গোটেই ধৰণৰ যিটো চিষ্টেমৰ মাজেৰে এই পৰীক্ষা অনুষ্ঠিত হৈছিল সেয়া ইতিমধ্যে আমি কৈছোৱে যে তাৰ ফলাফলসমূহ ঘোষণা হৈ আছে আৰু আজি 2 বজাৰ লগে লগে ফলাফল ঘোষণা হ'ব তৃতীয় বৰ্গৰ কাইলৈ চতুৰ্থ বৰ্গৰ ফলাফল ঘোষণা হ'ব আৰু 11 মেৰ দিনাখন যেহেতু দুবছৰীয়া বৰ্ষপূৰ্তি আছে আৰু সেই দিনাখন কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী অসমলৈ আহিব আৰু সেই দিনাই তেওঁলোকক নিযুক্তি পত্ৰ বিতৰণ কৰা হ'ব এই মুহূৰ্তত আমাৰ সৈতে সংযুক্ত হৈ আছে আমাৰ সাংবাদিক হিৰক জ্যোতি মালাকাৰ হিৰক 2 বাজিল গতিকে যি নিযুক্তি পৰীক্ষাৰ তৃতীয় বৰ্গৰ ফলাফলো ঘোষণা হৈছে আমি ইতিমধ্যে আমাৰ দৰ্শকসকলক কৈছোৱে যে ৱেবছাইটটো আমি কৈ দিছো যে এই ৱেবছাইটতে উপলব্ধ হ'ব আৰু বাকি যিখিনি আপোনাৰ হাতত আছে তথ্য সেই সন্দৰ্ভত আমি আপোনাৰ পৰা জানিম সব বাপৰি যেহেতু 2 বজাৰ লগে লগে যে তৃতীয় বৰ্গৰ পৰীক্ষাৰ ফলাফল সেই ফলাফল ঘোষণা কৰা আছে আৰু ৰাজ্য চৰকাৰে যেহেতু প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যে 1 লাখ নিবনুৱাক তেওঁলোকে সংস্থাপন দিয়া হ'ব তাৰে লক্ষ্যৰে যেহেতু এই পৰীক্ষা অনুষ্ঠিত হৈছিল আৰু আজি যেহেতু তৃতীয় বৰ্গৰ যি পৰীক্ষা ফলাফল সেই ফলাফল ঘোষণা কৰা হৈছে আৰু কাইলৈ চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব আৰু এইখিনিতে ক'ব বিচাৰিম যে 47টা বিভিন্ন যি বিভাগ আছিলে সেই বিভাগৰ ভিতৰত ৰাজ্যিক যি নিয়োগ বোৰ্ড আছিলে নিয়োগ বোৰ্ডে 11510টা পদৰ বাবে এই পৰীক্ষা অনুষ্ঠিত কৰিছিল আৰু তাৰে ভিতৰত চাব যায় 11324 গৰাকী প্ৰাৰ্থীয়ে এই নিযুক্তি লাভ কৰিছে আৰু 186টা পদ বিভিন্ন পদত যেহেতু যোগ্য প্ৰাৰ্থী নোলাল বাবে তেওঁ সেই পদ খালি থকা বুলি এই মুহূৰ্তত সংবাদ মেল যোগে ৰাজ্যিক যি নিয়োগ বোৰ্ড আছে নিয়োগ বোৰ্ডে প্ৰকাশ কৰিছে আৰু যিসকল প্ৰাৰ্থী আচলতে চাকৰি লাভ কৰিছে সেই প্ৰাৰ্থীসকলে 6 জুনত তেওঁলোকে কি বিভাগ লাভ কৰিব বা কি ক'ত কেনেকৈ কি হ'ব সেই বিভাগসমূহৰ কথা জানিব পৰা যাব আৰু যেহেতু ৰাজ্য চৰকাৰে দ্বিতীয় বৰ্ষপূৰ্তি 11 মেত অনুষ্ঠিত কৰিব তেতিয়াই এই তেওঁলোকক এই নিযুক্তি প্ৰদান কৰিব বুলি এই মুহূৰ্তত জানিব পৰা গৈছে আৰু বিশেষকৈ ক'ব বিচাৰিম যে ৰাজ্যিক নিয়োগ বোৰ্ডে প্ৰকাশ কৰা অনুসৰি তৃতীয় বৰ্গৰ যি পৰীক্ষা অনুষ্ঠিত হৈছিল সেই তৃতীয় বৰ্গৰ পৰীক্ষাত 9,21,634খন আবেদন আহিছিল আৰু ইয়াৰে ভিতৰত পৰীক্ষাত অৱতীৰ্ণ হৈছিল 8,28,760 গৰাকী পৰীক্ষাৰ্থী আৰু লিখিত বৰ্গৰ যেহেতু তৃতীয় লিখিত পৰীক্ষাৰ পিছত যেহেতু তৃতীয় বৰ্গৰ যি মৌখিক পৰীক্ষা অনুষ্ঠিত হয় সেই মৌখিক পৰীক্ষাৰ বাবে 20,000 প্ৰাৰ্থীক নিৰ্বাচন কৰিছিল আৰু 20,000 প্ৰাৰ্থীৰ পৰা এতিয়ালৈকে 11,324 গৰাকীক আজি নিৰ্বাচিত কৰা হৈছে আৰু এই মুহূৰ্তত জানিব পৰা অনুসৰি যিহেতু যি স্নাতক পদৰ বাবে 7,414 গৰাকী প্ৰাৰ্থীক নিৰ্বাচিত কৰা হৈছে একেদৰে সাধাৰণ শ্ৰেণীৰ বাবে বিভিন্ন পদৰ যি পদ আছে সেই পদৰ সাধাৰণ শ্ৰেণীৰ বাবে
3,408 গৰাকী প্ৰাৰ্থী আৰু OBCৰ বাবে 1,726 গৰাকী, SCৰ বাবে 480 গৰাকী আৰু STP আচলতে 751 গৰাকী আৰু EWS যিসকল চাৰ্টিফিকেট আছে সেই চাৰ্টিফিকেট থকা লোকৰ প্ৰাৰ্থী হৈছে বা প্ৰাৰ্থী নিযুক্তি লাভ কৰা প্ৰাৰ্থী হৈছে 683 গৰাকী আৰু 246 গৰাকী হৈছে PWBD আৰু 122 জন এক্স চাৰ্ভিচমেন আৰু 1,783 জন RFW পদত নিৰ্বাচিত কৰা হৈছে বুলি এই মুহূৰ্তত জানিব পৰা গৈছে আৰু যেহেতু ৰাজ্য চৰকাৰে প্ৰকাশ কৰিছিল যে তেওঁলোকে গণি চাকৰি দিব আৰু সেই অনুসৰি তেওঁলোকৰ পৰীক্ষা অনুষ্ঠিত হৈছিল আৰু যি পৰীক্ষা অনুষ্ঠিত হৈছিল যোৱা বৰ্ষত দেখিবলৈ পোৱা গৈছিল যে ইণ্টাৰনেট কৰ্তন কৰা হৈছিল লগতে মোবাইল ফোন নিবই দিয়া নাছিল আৰু সম্পূৰ্ণ স্বচ্ছৰ নিকা ভিত্তিত মেধা ভিত্তিত যিসকল প্ৰাৰ্থী আচলতে নিযুক্তি লাভ কৰা তাৰে লক্ষ্যৰে পৰীক্ষা যিহেতু অনুষ্ঠিত কৰা হৈছিল আৰু এইখিনিতে আন এক কথা ক'ব বিচাৰিম যে যিসকলে পৰীক্ষাৰ্থী অধিক নম্বৰ লাভ কৰিব সেই পৰীক্ষাৰ্থীসকলে অধিক নিৰীক্ষত নিযুক্তি লাভ কৰিব বা অধিক নিৰীক্ষত দৰমহা লাভ কৰিব বুলি এই মুহূৰ্তৰ ৰাজ্যিক নিয়োগ বোৰ্ডে এটা কথা স্পষ্টকৈ প্ৰকাশ কৰিছে। মুঠৰ ওপৰত আজি যিহেতু তৃতীয় বৰ্গৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ল, কালি একে সময়তে চতুৰ্থ বৰ্গৰ ফলাফল ঘোষণা কৰা হ'ব। 2 বজাৰ লগে লগে যিহেতু আজি ঘোষণা কৰা হৈছে ফলাফল, ঠিক একেদৰে কালিও 2 বজাৰ লগে লগে এই ফলাফল ঘোষণা কৰাৰ চতুৰ্থ ফলাফল ঘোষণা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে পাপৰি। হয়, ধন্যবাদ জনাইছো হিৰক আপোনাক। আৰু হিৰকে ইতিমধ্যে আমাক সবিস্তাৰে জনাইছে ক'ত কিমান নিযুক্তি দিয়া হৈছে। RFW যেনেধৰণে 1,783 জনক নিযুক্তি দিয়া হৈছে, কাইলৈ ঠিক তেনেধৰণে চতুৰ্থ বৰ্গৰ নিযুক্তি ফলাফল ঘোষণা কৰা হ'ব আৰু ক'ত কেনেধৰণে আমি ইতিমধ্যে কৈছোৱে যে OBC কোটাত কেইজনে চাকৰি পাইছে বা ঠিক তেনেধৰণে EWSত কেনেধৰণে চাকৰি পাইছে। গতিকে এই গোটেইখিনি ইতিমধ্যে বিস্তৃতভাৱে আমাক হিৰকে জনাইছে। আমি পুনৰ কৈছো আজি যেনেকৈ দিনৰ 2 বজাৰ লগে লগে তৃতীয় বৰ্গৰ ফলাফল ঘোষণা কৰা হৈছে, কাইলৈ ঠিক তেনেধৰণে চতুৰ্থ বৰ্গৰ ফলাফল 2 বজাতে ঘোষণা কৰা হ'ব। 1,510টা পদৰ ফলাফলৰ কথা ইতিমধ্যে আমি কৈছোৱে আৰু লগতে সেৱাৰ ৱেবছাইটটো আমি দি দিছো যে কোনটো ৱেবছাইটত পোৱা গৈছে, কিন্তু তাৰ ভিতৰত 1,324 গৰাকী প্ৰাৰ্থীহে তাত নিযুক্তি দিয়া হৈছে। গতিকে বাকী যি কেইজন বাকী থাকিল তেওঁলোক আচলতে উপযুক্ত প্ৰাৰ্থী নহয় বুলি কোৱা হৈছে আৰু তাৰ ভিতৰত 184টা পদৰ প্ৰাৰ্থীয়ে যোগ্যতা অৰ্জন নকৰিলে। বিভিন্ন পদত উত্তীৰ্ণ হৈছে 11,324টা। তাৰোপৰি ক'ত কেনেধৰণে বিশেষকৈ এক্স চাৰ্ভিচমেনত নিযুক্তি লাভ কৰিছে 122 জনে, সেই কথা আমি কৈছো। RFW পদত 1,783 জনক নিযুক্তি দিয়া হৈছে আৰু পুনৰ এবাৰ কৈছো যে 11,324 গৰাকী প্ৰাৰ্থী বিভিন্ন পদত নিযুক্তি দিয়া হৈছে। আৰু কংগ্ৰেছৰ নেতৃত্বত গঠন হোৱা 11টা ৰাজনৈতিক দলৰ মঞ্চক হিজৰাৰ দল আখ্যা দিলে বদৰুদ্দিন আজমলে। শোৰে বিখ্যাত ডায়লগ দিয়া আজমলে 11টা দলক তীব্ৰ কটাক্ষ কৰি ক'লে, ঠাকুৰ নে হিজৰো কা দল বনায়া। আৰু AIDFক এলাগি কৰি লোকসভা নিৰ্বাচনৰ পূৰ্বে তৎপৰ হোৱা বিৰোধী দলক কঠোৰ সমালোচনা কৰিলে AIDFৰ সাংসদ বদৰুদ্দিন আজমলে। AIDFক এলাগি কৰাক লৈ সাংসদগৰাকী ক্ষুব্ধ আৰু তাৰ পিছতে তেওঁ কৈছে যে ৰিপুন বৰা নিজে বিধায়ক নহয়, অখিল গগৈ বিধায়ক যদিও তেওঁৰ দলৰ অস্তিত্বই নাই। 11টা বিৰোধী দল একত্ৰিত হোৱাক লৈ কটু মন্তব্য কৰিলে আজমলে। আৰু শেহতীয়াকৈ বহুখিনি খবৰো আহিছে, আমি সেয়াও জনাই যাম। কিন্তু তাৰ বাহিৰে যিহেতু বিশেষকৈ তেওঁ যিটো মন্তব্য দিলে, যিটো ভাষ্য তেওঁ দিলে, তাৰ ওপৰত ইতিমধ্যে বিভিন্নজনে প্ৰতিক্ৰিয়া আগবঢ়াইছে। কংগ্ৰেছৰ তৰফৰ পৰা প্ৰতিক্ৰিয়া আগবঢ়োৱা হৈছে আৰু ইয়াৰ পৰৱৰ্তী সময়ত হয়তো আৰু বহুখিনি এই কথাখিনিকে ডেভেলপমেণ্ট হ'ব, কাৰণ ইতিমধ্যে তেওঁ হিজৰো কা দল বুলি যিটো কথা কৈছে সেইটো লৈ বহুখিনি কথা আহি পৰিব পাৰে। ইতিমধ্যে আমাৰ জ্যেষ্ঠ সাংবাদিক বিপুল বৰ্মনে আমাক কৈছে। গতিকে গোটেই কথাখিনি লৈ বা তেওঁ যি ধৰণৰ ভাষ্য এটা প্ৰদান কৰিলে সেই ভাষ্যৰ ওপৰত এতিয়া বহু প্ৰতিক্ৰিয়া আহিব। তেওঁৰ খং আছে, তেওঁৰ ক্ষোভ আছে, তেওঁ ক্ষুব্ধ আছে, কিন্তু তেওঁ যিটো আচলতে কথা কৈছে, যি ভাষ্য তেওঁ দিছে, যিটো ডায়লগ বুলি কোৱা হৈছে, শোলে ডায়লগৰ লগত তেওঁ মিলাই পেলাই যি ধৰণে কৈছে যে ঠাকুৰ নে হিজৰো কা দল বনায়া, গতিকে ইয়াকে লৈ যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আৰু তেওঁ কৈছে যে ৰিপুন বৰা নিজে এগৰাকী বিধায়ক নহয়, অখিল গগৈ বিধায়ক, কিন্তু দলৰ অস্তিত্ব নাই। ঠিক তেনেধৰণে অজাপৰ কথা তেওঁ কৈছে। গতিকে গোটেইকেইটা দলৰ কথা তেওঁ কৈছে যে এইটো কেনেধৰণে 11টা ৰাজনৈতিক দলৰ মঞ্চ হ'ব পাৰে। আৰু বিশেষভাৱে যিহেতু কংগ্ৰেছৰ তৰফৰ পৰা AIDF আৰু কংগ্ৰেছৰ মিত্ৰতা কেতিয়াবাই শেষ হৈছে বুলি ইতিমধ্যে কোৱা হৈছে। জিতেন্দ্ৰ সিঙেও ইয়াৰ পূৰ্বে কৈছে যে এই যি মিত্ৰতা সেয়া 5 বছৰ পূৰ্বেই শেষ হৈছে, গতিকে পুনৰ এবাৰ তেওঁলোকক লৈ অনাৰ কোনো প্ৰশ্ন নুঠে। এই গোটেই কথাখিনি যিহেতু ৰাজনৈতিক ক্ষেত্ৰখনত এটা অতিকৈ চৰ্চিত বিষয়, গতিকে এই অতিকৈ চৰ্চিত বিষয়টোৰ ওপৰত AIDFৰ সাংসদগৰাকীয়ে শেহতীয়াকৈ যি ধৰণে তীব্ৰ কটাক্ষ কৰিছে, কেৱল কটাক্ষ নহয়, তেওঁ যিটো ভাষা তাত ব্যৱহাৰ কৰিছে, যি ধৰণে কথা কৈছে, তাকে লৈ যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ग्यारह ठाकुर ने हिजड़ों की दौल बनाई है, ठाकुर ने हिजड़ों की दौल बनाई है, 11 ठाकुर ने हिजड़ों की दौल बनाई है। सब होता है कौन है उसमें?
আরে রিপুন বৰা নিজেই MLA নাই হা আর বাকি 11টা বানাইছে এজন খালি অখিল গগৈ MLA তারও কোনো পার্টির অস্তিত্ব নাই হ্যাঁ এক গাঁৱত মানুহ যদি 10-20 জন জমা হৈ যায় আর যদি এলান কৰি দিয়ে বলে আজি আমি অল ইন্ডিয়া পার্টি বানাই দিছো আমি বিজেপিক হারাই দিম কংগ্রেস এনেকুৱাই হৈ আছে 11 দল কোন দল এইটো 11 জন ব্যক্তি আৰু উল্লেখযোগ্য যে বিজেপিৰ উঠিবলৈ AIDFক এলাগি কৰি কংগ্ৰেছৰ নেতৃত্বত উমৈহতীয়া মঞ্চ গঠন হৈছিল হোটেল লিলিত বৈঠক হৈছিল মহাবৈঠক বুলি যাক কোৱা হৈছিল তাত কোন কোন আছিল কংগ্ৰেছ তৃণমূল কংগ্ৰেছ অসম জাতীয় পৰিষদ ৰাইজৰ দল CPI CPIM CPIML আঞ্চলিক গণমৰ্চা NCP JDU আৰু RJD 27 এপ্ৰিলত হোটেল লিলিত কংগ্ৰেছৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিঙৰ উপস্থিতিত 11টা ৰাজনৈতিক দল একগোট হৈ বিজেপিৰ বিৰুদ্ধে যুঁজিবলৈ তেওঁলোকে পণ লৈছিল সিদ্ধান্ত গ্ৰহণ কৰিছিল ষ্ট্ৰেটেজি তৈয়াৰ কৰিছিল বৈঠকত আসনক লৈ কোনো আলোচনা হোৱা নাই যদিও একগোট হৈ যুঁজিবলৈ যেহেতু সিদ্ধান্ত গ্ৰহণ কৰিছিল AIDFক যেহেতু সম্পূৰ্ণৰূপে আঁতৰাই ৰখা হৈছিল তাকে লৈ AIDFৰ তৰফৰ পৰা এনে ধৰণে মন্তব্য কৰিলে সাংসদগৰাকীয়ে দুৰ্ভাগ্য যে এটা দলৰ সভাপতি আৰু ভাৰতৰ এজন সাংসদ তেখেতে এনেকুৱা ধৰণৰ অসভ্য বা অশ্লীল মন্তব্য প্ৰকাশ কৰিছে মই এই মন্তব্যক নিন্দা কৰিছো আৰু ভৱিষ্যতে এনেকুৱা মন্তব্য নকৰিবৰ কাৰণে তেখেতক আমি আহ্বান জনাইছো দ্বিতীয় কথাটো হ'ল আমি আটাই জানো যে তেখেতে এই মন্তব্যটো কিয় কৰিছে এই মন্তব্যটো কৰাৰ মূল কাৰণটো হ'ল যে আমাৰ বিৰোধী শক্তিবিলাকে সিদ্ধান্ত গ্ৰহণ কৰিছো যে যেনেকৈ সাম্প্ৰদায়িক বিজেপিক আমি লগেৰা দিম সাম্প্ৰদায়িক বিজেপিক আমি যেনেকৈ একেবাৰে আমাৰ সমাজৰ পৰা বিতাড়িত কৰি দিম সাম্প্ৰদায়িক বিজেপিক আমি সম্পূৰ্ণৰূপে বিদায় দিম অসমৰ ৰাজনীতিৰ পৰা ঠিক তেনেকে আন এটা সাম্প্ৰদায়িক AIDFকো আমি আমাৰ ৰাজনীতিৰ পৰা সম্পূৰ্ণৰূপে বিদায় দিয়া দৰকাৰ এই কথাটোতে তেওঁলোকে ভয় খাইছে এতিয়া AIDFে ভয় খাইছে আৰু সেইকাৰণে AIDFে ভয় খাই তেওঁলোকে এনেকুৱা ধৰণৰ অশ্লীল মন্তব্য এনেকুৱা ধৰণৰ অভদ্ৰামী আৰু এনেকুৱা ধৰণৰ ইনসেনসিটিভ বক্তব্য প্ৰকাশ কৰা আমি দেখিবলৈ পাইছো AIDF প্ৰধান বদৰুণী আজমলে সকলো বিৰোধীকে হিজৰা বুলি এক মন্তব্য কৰিছে আৰু আমাৰ লগত আছে যোৰহাটৰ প্ৰাক্তন বিধায়ক ৰাণা গোস্বামী ডাঙৰীয়া আমি কংগ্ৰেছ নেতাৰ গৰাকীৰ পৰা জানিবলৈ চেষ্টা কৰিম বদৰুণী আজমলে কৈছে যে বিৰোধী হিজৰা আপুনি এইখনৰ ওপৰত কি কয় আচলতে যেতিয়াই দিল্লীৰ আমাৰ নেতৃত্বই বদৰুদ্দিন আজমলৰ লগত কোনো ধৰণৰ মিত্ৰতা নিৰ্বাচনী মিত্ৰতা নহ'ব বুলি ক'লে ইয়াততো অসম নেতৃত্ব অসমৰ কংগ্ৰেছ নেতৃত্বই ভূপেন বৰা হওক মই হওকতো কৈয়ে আছিলোঁ যে বদৰুদ্দিন আজমলৰ লগত কেতিয়াও মিত্ৰতা নহ'ব যেতিয়া দিল্লীয়ে স্থিতি স্পষ্ট কৰিলে গতিকে বদৰুদ্দিন আজমল ডাঙৰীয়াৰ মুখৰ কথাবিলাক ঠৰক বৰক হৈছে তেওঁ নিজে কি কয় নজনা হৈ গৈছে আৰু বদৰুদ্দিন আজমল ডাঙৰীয়া আমি অলপ দিনৰ পৰা দেখিছে কথা বতৰাবিলাক কিবা মুখ ৰোচক দৰে হৈছে তেওঁ আনকি অন্য জেগাততো মুখ ৰোচক আছিলেই অলপ দিনৰ পৰা ধুবুৰীতো তেখেতৰ কথা বতৰাবিলাক হাঁহিৰ খোৰাক যোগাইছে সেইকাৰণে আচলতে তেখেতে কি কৈছে তেওঁ নিজে নাজানে কাৰণ এইটো স্বাভাৱিক কথা কাৰণ ধুবুৰীত তেখেতে একদম ধাৰাসাৰী হোৱাটো সত্য কাৰণ সেইকাৰণে বাৰে বাৰে আমি খেদি থকা স্বত্তেও ওচৰ চাপিবলৈ বিচাৰে জোৰ জবস্তি যেতিয়া দিল্লীৰ নেতৃত্বই যেতিয়া স্পষ্ট কৰিলে দিল্লীত যেতিয়া বিৰোধী দলবিলাক লগ হ'ল বদৰুদ্দিন আজমলক যেতিয়া লগত নল'লে নামাতিলে তেতিয়াৰ পৰা তেখেতৰ কথা বতৰাবিলাক কোনো বেলেঞ্চ নাইকিয়া হ'ল ঠৰক বৰক কৈছে আচলতে সেইকাৰণে হিজৰা কি বস্তু তেওঁ মুখত ওলায় কাৰণ কি কৈছে তেওঁ নিজেও বুজি নাপায় গতিকে বদৰুদ্দিন আজমলৰ ওপৰত এতিয়া মই ভাবোঁ যে তেওঁ কথা বতৰাবিলাক এতিয়া অসমৰ মানুহৰ কাৰণে এটা মুখ ৰোচক হ'ব আৰু বদৰুদ্দিন আজমল ডাঙৰীয়া অনাগত দিনত ৰাজনীতিত প্ৰাসংগিক হৈ নাথাকিব এইবাৰ ধুবুৰীত আজমলক আপোনালোকে প্ৰত্যাহ্বান জনাব আজমলক এবাৰ ধুবুৰীত আপোনালোকে কোনোপধ্যে নাই চাওক 2021 চনত আজমলৰ দলটো বিধানসভা নিৰ্বাচনত ICUত সোমাই আছিলে এক প্ৰকাৰ ভেণ্টিলেশ্যনত আছিলে আমি গম পাইছিলোঁ সেইকাৰণে মই সেই সময় হৈ গ'ল সেইখন মই হওক আমাৰ ভূপেন বৰা ডাঙৰীয়া হওক আমাৰ ভালেমান নেতৃত্বই আমি বিৰোধিতা কৰিছিলোঁ এলায়েন্সটো পৰৱৰ্তী পৰ্যায়ত হৈ গ'ল সেইটো হৈ গ'ল আৰু তাৰপিছত যেতিয়া তেওঁলোকে ICUৰ পৰা ওলাই আহিলে আমাৰ এলায়েন্স কৰাৰ পিছত এতিয়া ভাবিছিলে যে আকৌ এলায়েন্স কৰি পেলাই তেওঁৰ মানে সিংহাসনত বহিব কিন্তু যেতিয়া দিল্লীৰ নেতৃত্বই নাকচ কৰি দিলে তেতিয়াৰ পৰা আজমল ডাঙৰীয়া তেওঁৰ দলৰ নেতৃত্বৰ এতিয়া কথা বতৰাবোৰ দেখিছে না ঠৰক বৰক হৈছে এই স্বাভাৱিক কথা ঠৰক বৰক হ'ব কাৰণ বেকফুটত গুচি গৈছে আচল কথাটো সেইটোৱে আৰু এয়া আছিলে অহাবাৰ যি 2024 লোকসভা নিৰ্বাচনত কোনো কাৰণতে আজমলক জিকিবলৈ নিদিয়ে কোনো কাৰণত বিজয় হ'বলৈ নিদিয়ে আৰু যিহেতু দিল্লী নেতৃত্বই আজমলৰ সৈতে মিত্ৰতাক মানি লোৱা নাই সেয়েহে তেওঁ হতাশাগ্ৰস্তত ভুগি এনেধৰণৰ মন্তব্য কৰিছে বুলি তেওঁ ক'ব বিচাৰে আৰু আজমলৰ মন্তব্য এতিয়া অসমৰ ৰাইজৰ মুখ ৰোচক বুলিও মন্তব্য কৰিছে যোৰহাট সমষ্টিৰ প্ৰাক্তন বিধায়ক ৰাণা গোস্বামী ডাঙৰীয়া আজমল ডাঙৰীয়াৰ যিটো শেহতীয়া বক্তব্য এইটো কেৱল কংগ্ৰেছ
বা বিৰোধী ৰাজনৈতিক দলবিলাকৰ বিৰুদ্ধে বক্তব্য বুলি যদি লোৱা যায় তেতিয়াহ'লে এইটো অসমৰ কাৰণে দুৰ্ভাগ্য হ'ব। কাৰণ যোৱা কিছুদিনৰ পৰা আমি মন কৰিছোঁ যে এইটো আমাৰ ৰাজ্যখনৰ কাৰণেই এটা চিন্তনীয় বিষয় যে এনেকুৱা এজন মানুহ অসমৰ নেতাৰ আসনলৈ অধিষ্ঠিত হৈছে যিজন মানুহে কলাগুৰু বিষ্ণু ৰাভাৰ সম্পৰ্কত যদি আপুনি এটা প্ৰশ্ন সোধে তেওঁ গৈ একো উত্তৰ নাথাকে। যিজন মানুহক যদি শিল্পী জ্যোতিপ্ৰসাদ আগৰৱালাক এটা কবিতা বাক্য গাবলৈ কয় তেওঁ ক'ব নোৱাৰে। ডক্টৰ ভূপেন হাজৰিকাৰ হাজাৰটা গানৰ যিকোনো এটা গানৰ কলি যদি তেওঁ সোধে তেওঁ ক'ব নোৱাৰে। অসম বুৰঞ্জীৰ লগত তেওঁৰ কোনো সম্পৰ্ক নাই। অসমীয়া সাহিত্যৰ এখন ভাল কিতাপ পঢ়িছেনে বুলি সুধিলে এখন অসমীয়া সাহিত্যৰ কিতাপৰ তেওঁ উদ্ধৃতি দিব নোৱাৰে। আৰু তেনেকুৱা এজন মানুহ যেতিয়া অসমৰ নেতা হ'ব তেতিয়া সেই মানুহজনৰ পৰা এনেকুৱা শালীনতাবিহীন শিষ্টাচাৰবিহীন অপসংস্কৃতিৰ বাৰ্তাবাহক শব্দবিলাকে আপুনি শুনিবলৈ পাব। আৰু এইখিনি আছিলে যিহেতু প্ৰতিক্ৰিয়া যিখিনি আমি আগবঢ়ালো আজমলে যি ধৰণে এটা ভাষ্য তেওঁ বা যেনেকুৱা ধৰণৰ কথা কৈছে তাৰ ওপৰত প্ৰতিক্ৰিয়া আছিল। কিন্তু আজমলৰ বিৰুদ্ধে এতিয়া কংগ্ৰেছে এজাহাৰ দাখিল কৰিছে। ভঙাগড় থানাত আজমলৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে। ঠাকুৰ নে হিজৰো কা দল বনায়া হে এই মন্তব্যক লৈ এজাহাৰ দাখিল কৰা হৈছে। আজমলে ভূপেন বৰাৰ প্ৰতিও অশালীন মন্তব্য কৰিছিল। তাৰো অভিযোগ আছে। আজমলৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ দাবী জনাইছে কংগ্ৰেছে। খবৰ অব্যাহত ৰাখিম সময় বিৰতি। কেৱল ষ্ট্ৰং নহয়, মাইথান ষ্ট্ৰং, মাইথান ষ্টীল নিৰ্মাণৰ মানদণ্ড। 16 channels, 15 languages, 26 states, 1,200 plus reporters, 67 plus crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 67 plus crore viewers. India's largest news network, News 18 Network. এছিএছ শৰ্মিষ্ঠা বৰাৰ জামিন আবেদন নাকচ কৰা হৈছে। অন্তৱৰ্তীকালীন জামিন আবেদন নাকচ কৰিছে এছিএছ শৰ্মিষ্ঠা বৰাৰ। গুৱাহাটী উচ্চ ন্যায়ালয়ে নাকচ কৰিলে জামিন। সাংসদ পুঁজিৰ কেলেংকাৰীত নাম সাঙুৰ খাইছিল বৰাৰ। 22 মেত পুনৰ জামিনৰ সন্দৰ্ভত হাইকোৰ্টত শুনানি আছে। তদন্তকাৰী সংস্থা কেছ ডায়েৰী দাখিলৰ নিৰ্দেশ দিছে হাইকোৰ্টে। পুনৰ এবাৰ কৈছো যে এছিএছ শৰ্মিষ্ঠা বৰাৰ জামিন আবেদন নাকচ কৰা হৈছে। অন্তৱৰ্তীকালীন জামিন আবেদন নাকচ কৰা হৈছে এছিএছ গৰাকীৰ। গুৱাহাটী উচ্চ ন্যায়ালয়ে নাকচ কৰিলে জামিন। সাংসদ পুঁজিৰ কেলেংকাৰী নামত সাঙুৰ খাইছে নাম। 22 মেত পুনৰ জামিন সন্দৰ্ভত গুৱাহাটী উচ্চতম ন্যায়ালয়ত শুনানি আছে। তদন্তকাৰী সংস্থাক কেছ ডায়েৰী দাখিলৰ নিৰ্দেশ দিছে এইচি।
৫১,০০০ পদত ৫১,০০০ প্ৰাৰ্থীক চাকৰি দিয়াৰ দাবীত সচলত ধৰ্ণাস্থলীত প্ৰতিবাদ ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেশ্যন চমুকৈ DYFI উদ্যোগত এই অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে প্ৰতিবাদীসকলে বিভিন্ন শ্লোগান দি আকাশ বতাহ উত্তাল কৰি তুলিছে প্ৰতিবাদীসকলে অভাৰলেপিঙৰ সমস্যা সমাধান কৰা নিজৰ পছন্দৰ পদত অগ্ৰাধিকাৰ দিব পৰা সুবিধা প্ৰদান কৰি চূড়ান্ত বাছনি তালিকা প্ৰকাশ কৰা আদি দাবী জনাইছে তেওঁলোকৰ দাবী বহুত তেওঁলোকে ৫১,০০০ পদত ৫১,০০০ প্ৰাৰ্থীক চাকৰি দিয়াৰ দাবী তেনেধৰণে সচলত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেশ্যন চমুকৈ DYFI উদ্যোগত এই অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে বিভিন্ন শ্লোগান আছে বিভিন্ন শ্লোগান দি আকাশ বতাহ উত্তাল কৰি তুলিছে তাৰ ভিতৰত অভাৰলেপিঙৰ সমস্যা সমাধান কৰা নিজৰ পছন্দৰ পদত অগ্ৰাধিকাৰ দিব পৰা সুবিধা প্ৰদান কৰি চূড়ান্ত বাছনি তালিকা প্ৰকাশ কৰা আদি দাবী জনায় এই কথাটো স্পষ্ট হৈ গৈছে যে চৰকাৰখনৰ আচলতে ৫১,০০০ পদত ৫১,০০০ প্ৰাৰ্থীক নিযুক্তি দিয়াৰ আন্তৰিকতা নাই তেওঁলোকে মাত্ৰ চমক দেখুৱাব বিচাৰিছে কেৱল তেওঁলোকৰ যি প্ৰতিশ্ৰুতি যে আমি ১ লাখ মানুহক চাকৰি দি দিলো সেই প্ৰতিশ্ৰুতি কেৱল পূৰণ কৰাৰ স্বাৰ্থত তেওঁলোকে ভৱিষ্যত প্ৰজন্মৰ জীৱনক লৈ হেতালি খেলিছে ঠিক সেইদৰে তৃতীয় বৰ্গৰ বিভাগ দিয়াৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে কৈছে যে লটাৰীৰ জৰিয়তে বিভাগ দিয়া হ'ব এটা অদ্ভুত কাণ্ড এটা আজব কাণ্ড লটাৰীৰ যদি মেধাকৈ যদি লটাৰীক গুৰুত্ব দিয়া হয় তেন্তে কি হ'ব যদি অগ্ৰাধিকাৰ ভিত্তিত পছন্দৰ সুবিধা ৰাখিলেহেঁতেন বা এতিয়াও কৰিব পাৰি তেন্তে লটাৰীৰ ভিত্তিত বিভাগ দিয়াৰ প্ৰয়োজন নাই আজি মেধাতকৈ লটাৰীক গুৰুত্ব দিয়া হৈছে আমি এই কাণ্ডক আমি গৰিহণা জনাইছো ইয়াৰ সলনি এই অভাৰলেপিঙৰ সমস্যাও নাইকিয়া হ'ব এই পছন্দৰ অগ্ৰাধিকাৰ ভিত্তিক পছন্দ কৰাৰ ব্যৱস্থাটো কৰক শান্তনু মোহন ৰয় হৈছে কেএলৰ লিংকমেন দিছপুৰৰ পৰা আটক কৰা হৈছিল শান্তনুক কোকৰাঝাৰৰ আদালতত হাজিৰ কৰা হৈছে ইতিমধ্যে শান্তনু মোহন ৰয়ক মিনিষ্টাৰ কলনীৰ পৰা আৰক্ষীয়ে আটক কৰিছিল শান্তনুক কিছু সময় পূৰ্বে এই ঘটনা সংঘটিত হৈছিল কিছু সময় পূৰ্বে এই ঘটনা আচলতে পোহৰলৈ আহিছিল সংঘটিত নহয় সংঘটিত কালিয়ে হৈছিল গতিকে পোহৰলৈ আহিছিল যে মিনিষ্টাৰ কলনীৰ পৰা এজন লোকক অপহৰণ কৰা হৈছে এই কথা এই কাৰণে পোহৰলৈ আহিছিল যেতিয়া তেওঁৰ মাতৃয়ে পূৰ্বতে কাম কৰা এঘৰ লোকৰ ঘৰত খবৰ কৰি তেওঁ দিছিল যে তেওঁৰ পুত্ৰক কোনোবাই লৈ গৈছে আৰক্ষীয়ে লৈ গৈছে আৰক্ষীৰ পোছাক পৰিধান কৰি আহিছিল কিন্তু যেতিয়া কথাটো জানিব পৰা হৈছিল বা গুৱাহাটী আৰক্ষী চকীত দিছপুৰ আৰক্ষী চকীত খবৰ লোৱা হৈছিল তেতিয়া জানিব পৰা হৈছিল যে কোনো আৰক্ষীৰ লোক তাত প্ৰৱেশ কৰা নাছিল বা এগৰাকীয়ে শান্তনুক লৈ অহা হোৱা নাছিল তেতিয়া সন্দেহ প্ৰকাশ কৰা হৈছিল যে হয়তো মিনিষ্টাৰ কলনীৰ পৰা তেওঁ অপহৰণ কৰিছিল নেকি কোনোবাই আৰু যেতিয়া এতিয়া এই শেহতীয়া যিখিনি খবৰ আহি পৰিছে শান্তনু মোহন ৰয়ক কোকৰাঝাৰ আৰক্ষীয়ে আটক কৰি লৈ গৈছিল গ্ৰেপ্তাৰ কৰি লৈ গৈছিল আদালতত ইতিমধ্যে হাজিৰ কৰোৱা হৈছে মিনিষ্টাৰ কলনীৰ পৰা আটক কৰা হৈছিল এজন ঠিকাদাৰে গোচৰ দিছিল আৰু শেহতীয়া খবৰ যে শান্তনু মোহন ৰয় হৈছে কেএলৰ লিংকমেন আৰু ইমান দিনে মিনিষ্টাৰ কলনীতে শান্তনু মোহন ৰয়ে ইলেক্ট্ৰিচিয়ান হিচাপে তেওঁ কাম কৰি আছিল জানিব পৰা অনুসৰি আৰু যেহেতু তেওঁ তাত কাম কৰি আছিলে গতিকে ইফালে কোকৰাঝাৰৰ এগৰাকী ঠিকাদাৰে তেওঁৰ বিৰুদ্ধে এটা গোচৰ দিছিল শেহতীয়াকৈ জানিব পৰা অনুসৰি যে শান্তনু মোহন ৰায় আচলতে কেএলৰ লিংকমেন এইটো এটা অতি গুৰুত্বপূৰ্ণ খবৰ এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত আমি কোকৰাঝাৰৰ সাংবাদিক সুৰজ বসুমতাৰীৰ সৈতে সংযুক্ত হ'ম আৰু তেওঁৰ পৰা আমি অধিক খবৰ লাভ কৰিম সুৰজ শান্তনু মোহন ৰয় সন্দৰ্ভত আৰু অধিক আপোনাৰ হাতত কি তথ্য আছে হয় পাপৰি আজি ৰাজ্যখনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ এটা বাতৰি বুলি ক'ব লাগিব বিশেষকৈ ৰাজ্যখনৰ যি শাসন যন্ত্ৰৰ মূল চালিকা শক্তি যিসকল মন্ত্ৰী পৰিষদ থাকে সেই মন্ত্ৰী পৰিষদৰ নিচিনা এটা আৱাসত এটা উগ্ৰপন্থী সংগঠনৰ সদস্য তথা লিংকমেনে কেনেকে প্ৰৱেশ কৰি ছদ্মবেশী ৰুমত কাম কৰি আছে সেই আচৰিত বিষয় হিচাপে ইতিমধ্যে চিহ্নিত হৈছে বিশেষকৈ কোকৰাঝাৰ সুৰজ তেওঁ যে কেএলৰ লিংকমেন সেয়া নিশ্চিত সেয়া প্ৰমাণিত হৈছে বা তেনেকুৱা ধৰণৰ অভিযোগ আছিল হয় ইতিমধ্যে আৰক্ষী সূত্ৰই এই সন্দৰ্ভত আনুষ্ঠানিকভাৱে কোনো ধৰণৰ তথ্য প্ৰকাশ কৰা নাই কিন্তু অনাচনী ৰূপে তেওঁলোকে জানিব দিছে যে যোৱা ২৪ এপ্ৰিলত কোকৰাঝাৰত এটা এনকাউণ্টাৰৰ ঘটনা সংঘটিত হৈছিলে ঠিক ২৪ এপ্ৰিলৰ পিছত পুনৰ ২৯ এপ্ৰিলত কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ যি কচুগাঁও আৰক্ষী থানাৰ অন্তৰ্গত গৰুফেলা গাঁৱত উত্তম ৰায় আৰু বিপুল ৰায় নামৰ দুগৰাকীকৈ কেএলৰ সদস্যক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিলে আৰু গ্ৰেপ্তাৰ কৰাৰ সময়ত উত্তম ৰায়ৰ বাসগৃহৰ পৰা দুটাকৈ আইডি উদ্ধাৰ হৈছিলে আৰু তাৰ পৰৱৰ্তী সময়ত তেওঁলোকৰ স্বীকাৰোক্তিৰ ভিত্তিত কালি কোকৰাঝাৰ আৰক্ষীয়ে বিশেষকৈ কোকৰাঝাৰ জিলাৰ যি কচুগাঁও আৰক্ষী
কচুগাঁও আৰক্ষীয়ে গৈ গুৱাহাটীৰ যি দিছপুৰৰ মন্ত্ৰী আৱাস সেই মন্ত্ৰী আৱাসৰ পৰা আচ্ছা সেই কেএলৰ সদস্যৰ তেওঁলোকক সোধা পোছাৰ অন্তত তেওঁলোকৰ অভিযোগ অনুসৰি এই শান্তনু মোহন ৰয়ক মিনিষ্টাৰ কলনীৰ পৰা আটক কৰা হৈছে এতিয়া ডাঙৰ কথাটো হৈছে যে সঁচাকৈ যদি শান্তনু মোহন ৰয় কেএলৰ লিংকমেন হয় বা কেএলৰ সৈতে জড়িত তেতিয়াহ'লে তেওঁ মিনিষ্টাৰ কলনীত ইমান সুন্দৰকৈ কাম কেনেকৈ কৰি গৈছিল অৰ্থাৎ এইটো এটা অতিকৈ আশ্চৰ্যজনক কথা আৰু অতিকৈ এক প্ৰকাৰ ভাবুকি এক প্ৰকাৰ ভয়ংকৰ কথা সুৰজ হয় পাপৰি সঁচাকৈ ক'ব লাগিব নিৰাপত্তাৰ দিশৰ কাৰণে আৰু যিসকল নিৰাপত্তাৰক্ষী তাতে আছে আৰু সুৰক্ষা ব্যৱস্থা যিহেতু মন্ত্ৰীসকলৰ কাৰণে তন্নতন্নকৈ পৰীক্ষা কৰা হয় তৎসত্বেও এগৰাকী কেএলৰ সৈতে জড়িত লিংকমেন অথবা সদস্যই কেনেধৰণে প্ৰৱেশ কৰিব পাৰিলে বা তাত কেনেকৈ তেওঁ কাম কৰিবলৈ সুযোগ পালে সেয়া আটাইতকৈ গুৰুত্বপূৰ্ণ দিশ আৰু লক্ষণীয় দিশ হিচাপে বিবেচিত হৈছে এতিয়া আদালতত হাজিৰ কৰোৱা হৈছে শান্তনু মোহন ৰয় ইতিমধ্যে কোকৰাঝাৰ সদৰ থানাৰ পৰা তেওঁক কোকৰাঝাৰ আদালতত হাজিৰ কৰা হৈছে আৰু ইয়াৰ পৰৱৰ্তী সময়ত আৰক্ষীয়ে আনুষ্ঠানিকভাৱে আমাক জনাব বুলি কৈছে তেওঁক আচলতে কিমান দিন আৰক্ষীৰ জিম্মাত ৰখাব বা পৰৱৰ্তী সময়ত তেওঁৰ বিৰুদ্ধে কেনেকুৱা ধৰণৰ আইনী ব্যৱস্থা গ্ৰহণ কৰিব নিশ্চয় সুৰজ ধন্যবাদ জনাম আপোনাক আমি পুনৰ এবাৰ কৈছো যে দিছপুৰৰ পৰা শান্তনু মোহন ৰয়ক আটক কৰা হৈছিলে কোকৰাঝাৰৰ আদালতত হাজিৰ কৰোৱা হৈছে আৰু যিহেতু এই সমগ্ৰ বিষয়টো ৰহস্যৰ মাজত সোমাই পৰিছিল যে শান্তনু মোহন ৰয় আচলতে কোন হয় আৰু তেতিয়া সেই সময়ছোৱাত এটা প্ৰশ্ন উত্থাপন হৈছিলে যে আৰক্ষীৰ পোছাকত আহি কোনো লোকে শান্তনু মোহন ৰয়ক তাৰ পৰা কেনেকৈ লৈ গৈছে মিনিষ্টাৰ কলনীৰ পৰা তেওঁৰ যিসকল সতীৰ্থ বা যিসকলৰ সৈতে তেওঁ কাম কৰে তেওঁলোকে জনাইছিলে ঘৰত জনাইছিল ঘৰৰ পৰা অন্য লোকক জনোৱা হৈছিলে গতিকে এনেধৰণে যেতিয়া কথাবোৰ পোহৰলৈ আহিছিল আৰু পোহৰলৈ অহাৰ পিছত এটা সন্দেহ প্ৰকাশ কৰা হৈছিলে যে হয়তো সাধাৰণ পোছাকতে যিহেতু গাড়ীত আছিল আৰু লোক চাৰিজনকৈ লোক আছিল গতিকে সন্দেহ প্ৰকাশ কৰা হৈছিলে যে শান্তনু মোহন ৰয়ক হয়তো কোনোবা অপহৰণ কৰিছে কিন্তু অপহৰণ কেনেকৈ কৰিব বা অপহৰণকাৰী কেনেকৈ মিনিষ্টাৰ কলনীত সোমাব তেনেকুৱা ধৰণৰ বিভিন্ন প্ৰশ্ন উত্থাপন হৈছিল কিন্তু শেহতীয়াকৈ এতিয়া সকলো কথা পোহৰলৈ আহিছে এগৰাকী ঠিকাদাৰৰ অভিযোগৰ ভিত্তিত শান্তনু মোহন ৰয়ক ইতিমধ্যে আটক কৰা হৈছে মিনিষ্টাৰ কলনীৰ পৰা কিন্তু আৰু কিছু কথা পোহৰলৈ আহিছে সেয়া এতিয়াও নিশ্চিত নহয় যে কেএলৰ লিংকমেন হৈছে শান্তনু মোহন ৰয় কেএলৰ লিংকমেন আৰু কেএলৰ দুগৰাকীকৈ সদস্যক গ্ৰেপ্তাৰ কৰাৰ পিছত তেওঁলোকক সোধা পোছাৰ অন্তত তেওঁলোকে জনাইছিল তেওঁলোকৰ যি তথ্য সেই অনুপাতে আৰক্ষী অভিযান চলাইছিল আৰু শান্তনু মোহন ৰয়ক ইতিমধ্যে আটক কৰা হৈছে আৰু কোকৰাঝাৰ আদালতত আজি হাজিৰ কৰোৱা হ'ব খবৰ আৰু আছে সময় বিৰতি কেৱল ষ্ট্ৰং নহয়